এয়া কি কয় মিচিং জনগোষ্ঠীসকলৰ আপং পানী এয়া কি কৈছিলে আপং তই বেছিকে নাখাবি কিন্তু আকৌ বেছিকে নাখাবি আকৌ তিতা তিতা লাগিছে মই খাও আছে মিঠাও আছে চূণ ভালকে ধৰি উঠিবি আকৌ পৰিবি আকৌ চাংগত ঠাই হেৰি নাই আকৌ অভ্যাস নাই আকৌ ইয়াত কিবা এটা ওলাইছে নি বাৰু ঢোল পৰিলে আহা থেউগা নকৰিবা লিহি পিহিকে উঠি আহা হেল্ল' চিষ্টাৰ আ যাও আমি মেৰাপানী পৰা আহিছো গাহৰ মাংস পোৱা জুতি লবলৈ আহিলো আপোনালোকৰ চাংঘৰত এইফালে আহিলো দিয়া কেইটামান কথা সুধিম তুমি ক'ৰ পৰা আহিলা আমি আহিলো মেৰাপানী তৰাণীৰ পৰা হয় নেকি কোন গাঁৱত আমাৰ গড়জান গাঁৱত আজি তুমি আহিলা যে তোমাক বহুত আমাৰ আলি আই লৃগাঙৰ আজি 2026 চনৰ আজি বুধবাৰ দিনা আমি আলি আই লৃগাং পাতো অহাৰ কাৰণে আমি আমি ভাল পাইছো তুমি কোন কোন গাঁৱৰ পাইছা মেৰাপানী তৰাণী আচ্ছা আচ্ছা আমাৰ কালচাৰবোৰ কেনেকে লাগিছে তোমাৰ বহুত ভাল লাগিছে কালচাৰেল ক'বলৈ গ'লে একদম মানে কি ময়ো এছটিয়ে হয় আৰু বিশেষকে এই কিটুকাত বেছি ভাল লাগিছে আমাৰ জচাক বুলি কয় জচাক আৰু সেই গাহৰি কাম চাম নাই নাই এইবোৰ নিদিয়ে এইবোৰ নিদিয়ে আপোনালোকৰ যে কিবা খাব নেকি গাহৰি যে নেগু এডাল দিয়ে যে এইটো মৰা দহাত দিয়ে এইটো দহাত দিয়ে এইটো আমাৰ হেৰি যায় যে এইবোৰ আমি গাহৰি মাংস আৰু এইটো আমাৰ এইটোৱে নিয়ম কৰে আমাৰ এইটো চাংঘৰটো মানে এতিয়া ভাঙি পেলাবনে এনেকে থাকিবই বেয়া হ'লে আকৌ বনাওঁ আমি এতিয়া আকৌ চৰকাৰে আমাক পইচা দিয়া নাই যে বনাবলৈ পকাৰে বনালে পাৰ্মানেণ্ট থাকিব বাইক চলাইছে একো দিগদাৰ নাই বাৰু হ'ব দে কি নাম তোমাৰ মোৰ নাম ৰিম্পী সোণোৱাল মই চৰকাৰত এইটো এটা অনুৰোধ কৰিব বিচাৰিছো মোৰ চেনেলৰ যোগেদি আজি আলি আই লৃগাঙত যিহেতু প্ৰত্যেকৰ বিহুত ৰাজ্যিক বন্ধ দিয়ে কিন্তু আলি আই লৃগাঙতো ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে আপোনালোকে সাপোৰ্ট কৰিছে নে এতিয়া আমাৰ 10টা ডিষ্ট্ৰিক্টতে দিছে পুৰাকে দিয়া নাই মানে নাই দিয়া মানে সেইটো কাৰণে ৰাজ্যিক বন্ধ দিব লাগে আলি আই লৃগাঙত যিহেতু প্ৰতিবাদ কৰিছিলে যে ৰাজ্যিক বন্ধ হ'ব লাগে কিন্তু মানে বেংক চেংক বিলাক খোলা আছে আপুনি অনুৰোধ এটা কৰি দিয়ক মোৰ চেনেলৰ মাধ্যমেদি আপোনাৰ কিছুমান যদি মনৰ ভাৱ আছে আপোনাৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিব পাৰিব আজি আমাৰ কি কম আমি ক'বলৈ নিজকে লাজ লাগে আজি আমি ইমান বছৰ ধৰি পূৰ্বৰ পৰা আমি অসমীয়া মিচিং গাৰো সোণোৱাল সকলো আমাৰ 6 জনগোষ্ঠী আমাৰ অসমত নিবাস কৰি আছে কিন্তু আমি আলি আই লৃগাঙৰ ফুল মানে ছুটিটো পোৱা নাই পোৱা যোৱা বছৰ আমাক 10টা ডিষ্ট্ৰিক্টত এৰি কৰি দিছে তাৰপিছত আজি মানে আমাৰ কালি পৰহি ধৰি লওক আমাৰ অসমত বসবাস কৰি আছে আমাৰ বিহাৰী লোকে বিহাৰী অমন্দিয় মানুহ লোকে মিয়াটো আমি নকওঁ মিয়াটোৰ এইটো দৰকাৰ নাই বিহাৰী লোকে আমাৰ ইয়াত বসবাস কৰি মাটি চাটি কিনি ঘৰ চৰ বনাইছে ভাল কথা এইটো আমাৰ একো ক'বলৈ নাই কিন্তু তেওঁলোকৰ ছট পূজাটো আজি অসমত চবতকৈ ডাঙৰ হিচাপে বহাগ বিহু মাঘ বিহু কাতি বিহুতকৈ ডাঙৰ হিচাপে পালন কৰা হৈছে আৰু বলবমটো আৰু আমাৰ অসমবাসী অসমকে মই জনাব বিচাৰিছোঁ কি আমাৰ বৰ্তমান আমাৰ আলি আই লৃগাংটো আমি অসমৰ হেৰি হিচাপত আমাক
এদিন বছৰেকত এদিনে বন্ধ মানে 4-5টা বিহু নাই মিচিঙৰ মাত্ৰ আমাৰ 2টা বিহু আছে এটা এইটো আলি আই লৃগাংটো প্ৰত্যেকৰে বন্ধ দিয়ে না এতিয়া মানে কাৰণ মিচিং জনগোষ্ঠীৰ এটা সাংস্কৃতিক সাংস্কৃতিক আজি লিগা পূৰ্বপুৰুষৰ এটা সাংস্কৃতিক এই দিনটোত বন্ধ হ'ব লাগে ৰাজ্যিক হিচাপে ৰাজ্যিক বন্ধ থাকিবলৈ সকলোৱে সেই কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ চৰকাৰক অনুৰোধ কৰিছোঁ আৰু আপুনিও কৰক যাতে অহা বছৰ পৰা ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে মিচিং জনগোষ্ঠীসকলৰ কাৰণে সাধাৰণতে তাত লোকৰ অন্য দেশৰ পৰা অহা তেখেতলোকৰ এইটো বিহু ছট বিহু বুলি বলবম বুলি বন্ধ দিছে আমাৰ এইটো আলি আই লৃগাংক কেলে দিব পৰা নাই বন্ধ দিব লাগিব এইটো হয় ছট পূজা বা বলবমটো অকল পৃথিৱীৰে ভগৱন্তকে পূজা কৰা হয় তথাপিতো ছট পূজা বা বলবমটো সাংস্কৃতিক নহয় পূজা এইবোৰ আমাৰ আৰ্থিকৰ কাৰণে আমি অকল চৰকাৰক অনুৰোধ কৰিছোঁ কৃষ্ণ দেই আপোনালোকে শুনিলে আৰু মোৰ চেনেলৰ মাধ্যমেদি তেওঁলোকে মানে মনৰ ভাৱ প্ৰকাশ কৰিছে অহা বছৰতে ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিব লাগে আলি আই লৃগাং আৰু এটা গোটেই ধোঁৱা আছে একদম চকুত এইবিলাক আৰু ভিজিবলৈ বাকী আছে কেঁচাই আৰু মই এখন গাঁৱৰে আমাৰ মিচিং আমাৰ দেবাঙৰ মই এটা মানে হেৰি গাম মানে গাম মানে মই এখন গাঁৱৰ গাম এই কাৰণে চাংগ দুনিয়া যিহেতু আজি লিগাং ফূৰ্তি কৰা দিন সকলোৱে একেবাৰে চাং কোবাই যোৱাকে নাচিব লাগিব আজি ভাঙিব লাগিব বহুত মজা একদম ধামাকা লাগিছে আৰু এইফালে আপং পানী খালি বছ চেনি নাই চেনি অকমান লাগিছিলে চেনি দিলে বেয়া হ'ব চেনি দিলে বেয়া হ'ব জানিবা ঐ বনি চেনি দিলে বেয়া হ'ব চেনি নিদিওঁ কি বুলি কয় কাৰ্ড এখন দিয়ে যে বহুত বেমাৰ চাই যে এইটো কাম নাই নচলে এতিয়া আপোনাৰ এটা ধুনীয়া মিচিং এটা গান শুনিব বিচাৰিছো আপোনাৰ সুৰত মোৰ সুৰটো এইফালে গুচি গ'ল নহয় মই ইমান নাজানো মোৰ ডিঙিটো এইটোৱে আৰু মোৰ ডিঙিটো এইটো মোৰ সৰু ভাইটি হয় মোৰ সৰু ভাইটি হয় ইয়াৰ ডিঙিতে মই গাওঁ আৰু গিছা নালো চাংগ দুনিয়া ধুনীয়া আজি দুলা দেবৰে মাপেলে গান চাবলৈ আহিলো তাতে মোৰে অকাল ভাঙি নাচিলো মিচিং ভাষাত একাদিন কবি একাদিন কৰি মন যায় মোৰে মৰমৰ তোৰ মাতে ভাল পালো কনে মিচিং কৰি মই বহুত ভাল লাগিলে বহুত ফূৰ্তি কৰিলো আৰু
আৰু ইয়াৰ ভিতৰত যদি কিবা ভুল ভ্ৰান্তি হ'ব পাৰে কিন্তু শুধৰাই যেতিয়া ল'ব দেই ঠিক আছে ক'বই আপুনি ক'ব এইফালে কেমেৰা নুঠিব তাতে দিয়ক কেমেৰা নুঠিব যে আহিব এইফালে ঘূৰি দিবা খালি এতিয়া আমাৰ গড়গাঁও মিচিংখন আজি আলি আলিগাঁৱত পাতিলে হয় কিন্তু প্ৰথম আলি আলিগাঁও অৰ্থটো হ'ল মানে অসমীয়াত নৰাচিকা বিহু বুলি কয় আলি আলিগাঁও নৰাচিকা বিহু আমাৰ ধান শিকা গতিকে আমি আমাৰ মানে আলি আলিগাঁও প্ৰথম জন্ম হৈছে আপোনাৰ মুকক খেলেকত মুকক খেলেক অম্বিৰাম বড়িয়ে আলি আলিগাঁৱত প্ৰথম জন্ম কৰি অপপ্ৰচাৰ কৰি গোটেই আমাৰ অসমত হেৰি কৰিলে আমাৰ অসমত মানে 13খন জিলা আছে প্ৰত্যেকে এতিয়া পাতিব লৈছে আৰু আমাৰ এই সীমান্তৱৰ্তী অঞ্চলত আগতে পতা আছিলে নজনা আছিলে আজি 1999 চনৰ 27 বছৰ হ'ল আমি আলি আলিগাঁৱত পাতিব লৈছোঁ আমাৰ গড়গাঁও মিচিঙৰ 27 বছৰ আজি 28তম হৈছে গতিকে আলি আলিগাঁৱত আমি সকলো মিচিঙৰ ৰাইজে পাতিছোঁ কিন্তু এটা কথা আমাৰ অতি দুখিত 11খন জিলা আছে আমাৰ অসমত কিন্তু এতিয়া আমাক অসম চৰকাৰে সম্পূৰ্ণ বন্ধ দিব লাগে কিন্তু আমাক অৰ্ধচুটি দিয়ে য'ত মানে আলি আলিগাঁৱৰ আমাৰ পাতিছে তাতে আমাক কিন্তু আমাক লাগে আমি আপত্তি কৰিছোঁ যে অসমত আলি আলিগাঁৱটো সম্পূৰ্ণ বন্ধ দিব লাগে স্কুল পাঠশালাবোৰ কিন্তু আমাৰ এতিয়া অৰ্ধচুটি হিচাপে দিছে সেইটো আমি অলপমান দুখিত গতিকে আমি এই মিচিংগাঁৱত আমি বৰ বেছি নকৰোঁ নতুন নৱগঠিত হৈ 1952 চনত মিচিংগাঁও স্থাপিত হোৱা সীমান্তৱৰ্তী নাগালেণ্ড সীমা কিন্তু আজি 27 বছৰ হৈছে আমি আলি আলিগাঁৱত কৈছোঁ আজি ডেকা গাভৰু নানা বুঢ়া বুঢ়ীসকলে সকলোৱে ইয়াত আমি মিলি আলি আলিগাঁৱত পাতি পৰাপণ আমাৰ এই দেখিছে গাহৰি মাংস আমাৰ এইটো একচাক বুলি কয় আমাৰ বুঢ়া বুঢ়ী এজনে একচাক এটা মানে বুঢ়া বুঢ়ীক আমি তাত ধুনীয়াকৈ ভাত পানী খুৱাই আমি আশীৰ্বাদ দিওঁ তাৰপিছত আমি সকলো ৰাইজকে আলহী অতিথি য'ত যেনেকৈ আছে আমি ইয়াত আমি সেৱা কৰি উত্তম মনেৰে আমি আলি আলিগাঁৱত পাতি আছোঁ আৰু প্ৰথম ভৱিষ্যতলৈ আমি যাতে আশীৰ্বাদ দিয়ক আপোনালোকে যে আমাৰ ভৱিষ্যতলৈ আৰু উন্নতি হওক বুলি সিমানতে ক'লোঁ বহুত বহুত ধন্যবাদ এতিয়া আমি নাচিবলৈ যাওঁ একদম মানে উপভোগ কৰোঁগৈ